গাইজ, তো আজি যেহেতু নিরামিষৰ দিন, তো পিয়াজো নাখাওঁ আৰু নহৰু নাখাওঁ, তেনেহ'লে তো কি বনাম? তো দালিকে বনালোঁ। দালিটো মই প্ৰথমতেই তেল অকণমান দি পাঁচফোৰণ, তাৰপিছত তেজপাত, জলকীয়া, লগতে দালিটোও দি আদা অকণমান দি নিমখ হালধি দি ভালকৈ ভাজি ল'ম। তাৰপিছত মই গৰম পানী দি দিওঁ, তাৰপিছত উতলিব থৈ দিওঁ। তেনেকৈ লাষ্টত দালিটো হোৱাৰ পিছত ধনিয়া যিহেতু আছিল, তো সেই দালিত অকণমান দি দিলোঁ। তো আজি দালি ৰেডি। তাৰপিছত বনালোঁ বেহৰ আৰু আলু ভাজা। তো প্ৰথমে জলকীয়া 3টামান দিলোঁ, লগতে অকণমান আদাও দি দিলোঁ। তাৰপিছত বেহৰ আৰু আলুটোও দি দিলোঁ, লগতে নিমখ অকণমান, হালধি অকণমান, জিৰা অকণমান দি ভালকৈ ভাজি ল'লোঁ। যিহেতু বেহৰটো ভালকৈ নাভাজিলে তিতা তিতা লাগে, তো সেয়ে কম জুইত দি ভালকৈ লাহে লাহে ভাজিলোঁ। তাৰপিছত বেহৰটো ৰেডি হৈ গ'ল। তাৰপিছত আকৌ বনালোঁ মিঠা বিলাহীৰ টপ। মিঠা বিলাহী টপৰ বাবে তেলত অকণমান পাঁচফোৰণ আৰু 2টামান সৰু সৰুকৈ জলকীয়া কাটি দিলোঁ, লগতে বিলাহীও দি দিলোঁ। বিলাহী দিয়াৰ পিছত অকণমান নিমখ, তাৰপিছত চেনিটো অকণমান বেছিকেই দিলোঁ, যিহেতু মিঠা বিলাহীৰ টপ। তো সেয়ে ভাজি থাকিলোঁ ধুনীয়াকৈ লাহে লাহে। তো মিঠা বিলাহীৰ টপো ৰেডি হৈ গ'ল। তাৰপিছত লাষ্টত চাটনি নহ'লেতো ভালে